অসমবাসীক জনাই আছো কেইটামান বিগ ব্ৰেকিং নিউজ। চৰকাৰৰ ডাঙৰ ঘোষণা, অবৈধ সাময়িক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত হিন্দুৱে হুলস্থুল কৰা নাই বুলি কোৱা হৈছে। তাৰ পিছত নামনি অসমৰ একাংশ মুছলমান অত্যাশিত অঞ্চলহে হুলস্থুল লাগিছে বুলি কোৱা হৈছে। জেহাদী আৰু মৌলবাদী কাৰ্যকলাপ চলা অঞ্চলত থানা ঘেৰাও কৰা হৈছে। ধৰ্ম নিৰপেক্ষতাৰ আধাৰত অসম আৰক্ষীয়ে অবৈধ সাময়িক গ্ৰেপ্তাৰ কৰিছে। যেহেতু একাংশ মুছলমানে হুলস্থুল কৰিছে, গতিকে মুছলমান বিৰোধী অভিযান বুলি ভবা হৈছে। হিন্দুসকলে নিয়ম মানি গ্ৰেপ্তাৰৰ পিছত ভুল স্বীকাৰ কৰিছে, কিন্তু সন্দেহজনক কাৰ্যকলাপ চলা অঞ্চলত হাল্লা চলিছে। ইয়াতে 58% মুছলমান স্বামীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে 42% হিন্দু স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ অভিযোগ, নামনি অসমৰ মুছলমানক লৈ কোকৰাঝাৰ 98ৰ ভিতৰত 59 হিন্দুৰ বিপৰীতে 28% মুছলমান। বৰপেটা 140ৰ ভিতৰত 29% হিন্দুৰ বিপৰীতে 70% মুছলমান। নগাঁৱৰ 97%ৰ ভিতৰত ইয়াতে 43% হিন্দুৰ বিপৰীতে 55% মুছলমান। গোৱালপাৰা 72ৰ ভিতৰত 38% হিন্দুৰ বিপৰীতে 57% মুছলমান। বঙাইগাঁৱৰ 87ৰ ভিতৰত 48%ৰ বিপৰীতে 50% মুছলমান। বাক্সা 120ৰ ভিতৰত 82% হিন্দুৰ বিপৰীতে 40% মুছলমান। কাছাৰত 72ৰ ভিতৰত 59% হিন্দুৰ বিপৰীতে 37% মুছলমান। গ্ৰেপ্তাৰ হোৱা 2441ৰ ভিতৰত 42% হিন্দুৰ বিপৰীতে 58% মুছলমান। বাল্য বিবাহ বন্ধ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই লোৱা ব্যৱস্থা অবৈধ, অখিল গগৈৰ মন্তব্য। ইয়াতে বাল্য বিবাহৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই লোৱা ব্যৱস্থা অবৈধ বুলি কোৱা হৈছে। এইখন কৈছে অখিল গগৈ। বাল্য বিবাহ বন্ধ হ'ব লাগে বুলি মন্তব্য অখিল গগৈ। তাৰপিছত কিন্তু বাল্য বিবাহ বন্ধৰ বাবে লোৱা ব্যৱস্থাক অবৈধ বুলি অখিল গগৈ। মহম্মদ বিন তোগলকৰ লগত মুখ্যমন্ত্ৰীক তুলনা অখিল গগৈ। বাল্য বিবাহৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই লোৱা ব্যৱস্থা অবৈধ বুলি কৈছে, আৰু এইখন কৈছে অখিল গগৈ। তাৰপিছত বাল্য বিবাহ বন্ধ হ'ব লাগে বুলি মন্তব্য অখিল গগৈ। তাৰপিছত কিন্তু বাল্য বিবাহ বন্ধৰ বাবে লোৱা ব্যৱস্থাক অবৈধ বুলি অখিল গগৈ। 4000 নহয়, বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে 1 লাখৰ অধিক গোচৰ। তাৰপিছত 4000 নহয়, বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে 1 লাখতকৈ অধিক গোচৰ। আৰু এইখন নতুনকৈ আপডেটটো আপোনালোক জনাই আছো। 1 লাখ নহয়, 4000 গোচৰ ৰুজু হ'ব পাৰে। আপোনালোকে 1,04,000 গোচৰ ৰুজু হ'ব পাৰে বাল্য বিবাহৰ বিৰুদ্ধে। ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কিশোৰী গৰ্ভৱতী মাতৃৰ সংখ্যা। বাল্য বিবাহৰ পৰিস্থিতি ভয়ংকৰ হাৰত বৃদ্ধি কিশোৰীৰ গৰ্ভৱতী মাতৃ। এবছৰৰ 19 বছৰৰ অনূৰ্ধ্বৰ কিশোৰীৰ গৰ্ভৱতীৰ সংখ্যা 1 লাখৰো অধিক। বৰপেটাত সৰ্বাধিক কিশোৰী গৰ্ভৱতীৰ সংখ্যা দেখা গৈছে। তাৰ পাছত ধুবুৰীৰ দক্ষিণ শালমাৰাত অধিক কিশোৰী গৰ্ভৱতীৰ সংখ্যা। বৰপেটা 28.7% আছে কিশোৰী গৰ্ভৱতী। 4000 নহয়, বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে 1 লাখতকৈ অধিক গোচৰ। বাংলাদেশত হিন্দু সমাজৰ ওপৰত ভয়ংকৰ আক্ৰমণ। একে নিশাই দুৰ্বৃত্তই ভাঙিলে 14টাকৈ মন্দিৰ। এই ঘটনাটোৰ মাজতে বাংলাদেশৰ গৃহমন্ত্ৰীৰ ডাঙৰ ব্যাখ্যা। বাংলাদেশৰ হিন্দু আছে আৰু থাকিব বুলি ডাঙৰ মন্তব্য বাংলাদেশৰ গৃহমন্ত্ৰী। বাংলাদেশৰ কেতিয়াও সাম্প্ৰদায়িকতা বিশ্বাস নকৰে বুলি মন্তব্য গৃহমন্ত্ৰীগৰাকী। বাংলাদেশৰ ধৰ্মনিৰপেক্ষ দেশ নিৰ্মাণ কৰাৰ লক্ষ্য বুলি বাংলাদেশৰ গৃহমন্ত্ৰীগৰাকীৰ বাক্য। হিন্দু সমাজৰ বাংলাদেশত আছে আৰু থাকিব বুলি মন্তব্য বাংলাদেশৰ গৃহমন্ত্ৰী। যোৱা নিশা বাংলাদেশত হিন্দু মন্দিৰৰ আক্ৰমণৰ ঘটনাৰ পিছতে ডাঙৰ মন্তব্য গৃহমন্ত্ৰীগৰাকীৰ। মন্দিৰত আক্ৰমণৰ পিছত ভঙা মূৰ্তি উদ্ধাৰ কৰা হৈছে পুখুৰীত। বাংলাদেশৰ ঠাকুৰগাঁৱত জিলাৰ সমীপত এই ভয়ংকৰ ঘটনা। হিজাব পৰিধান কৰি মুখ্যমন্ত্ৰীৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিব মহিলা।
বাল্য বিবাহৰ সমৰ্থনত ৰাজপথত একত্ৰিত হল মহিলা। মুখ্যমন্ত্ৰীৰ সমৰ্থনত জনাই ৰঙিয়া ৰাজপথত শ মহিলা ৰেডি। তাৰপিছত বাল্য বিবাহ বন্ধ কৰাৰ দাবী মহিলাসকলক দাবী বন্ধ হওক বাল্য বিবাহ। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি ইম্পৰ্টেণ্ট আপডেট দিবলগীয়া আছিলে। বন্ধুসকল, যদি ভিডিঅ'টো হেল্পফুল তেনে ক্ষেত্ৰত আপোনালোকৰ বন্ধু বান্ধৱীসকলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।